নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন ইউটিউব চেনেল ড্ৰিমছ কাম ট্ৰুলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদিহে আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ আগন্তুক ভিডিঅ' প্ৰথমতে পাবৰ বাবে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ফ্ৰেণ্ডছ, আজি আহিছোঁ আমি এটা নতুন ভিডিঅ' লৈ পিনে আপোনালোকৰ মাজত। আমি যোৱা 4টা ভিডিঅ'ত ফিজিঅ'গ্ৰাফী অফ ইণ্ডিয়াৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ছইল আৰু নেচাৰেল ভেজিটেশ্যনৰ বিষয়ে। চ' ভিডিঅ'টো শেষলৈকে চাওঁ। এই ভিডিঅ'টোত আমি আগৰ নিচিনা 20টা কুৱেশ্যন আলোচনা কৰিম, আৰু এই কুৱেশ্যনবোৰ আগন্তুক কম্পিটিটিভ এক্সাম বা হেল্থ এক্সাম, ফৰেষ্ট এক্সাম আৰু অন্যান্য কিছু চাকৰি সংক্ৰান্ত এক্সামত বহুত সুবিধাজনক হ'ব। চ' আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া আহিছোঁ ফাৰ্ষ্ট কুৱেশ্যনলৈকে। দ্য ছইল ফৰ্ম বাই দ্য ডিপজিশ্যন অফ চিল্ট ব্ৰড বাই ৰিভাৰ ইজ। চ' ইয়াত অপশ্যন দিছে 4টা: এলুভিয়েল ছইল, ৰেড ছইল, ব্লেক ছইল এণ্ড পট ছইল। চ' ইয়াত সুধিছে যে নদীত পানীয়ে কঢ়িয়াই অনা গেটবোৰৰ ফলত কোনটো ছইল সৃষ্টি হয়। চ' ইয়াৰ এনচাৰ হ'ব এ, এলুভিয়েল ছইল। এতিয়া আছোঁ নেক্সট কুৱেশ্যনলৈকে। ইয়াত দুটা কলম দিছে, এফালে দিছে ছইলৰ নাম আৰু আনফালে দিছে খাদ্যশস্যৰ নাম। চ' ইয়াত প্ৰথমতে আছে এলুভিয়েল ছইল। এলুভিয়েল ছইলটো হুইট কাল্টিভেশ্যনৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। নেক্সট দিছে ব্লেক ছইল। ব্লেক ছইলটো হৈছে কটন কাল্টিভেশ্যনৰ কাৰণে বেছি ভাল। আৰু তাৰপিছত আছে ব্ৰাউন ছইল। ব্ৰাউন ছইলটো চাহ গছৰ উৎপাদনৰ কাৰণে বহুত সুবিধাজনক। আৰু তাৰপিছত আছে ডি, ৰেড ছইল। ৰেড ছইলটো আমাৰ ধান খেতিৰ কাৰণে বহুত সুবিধাজনক। চ' ইয়াৰ এনচাৰ হ'ব ডি। এতিয়া আছোঁ কুৱেশ্যন নম্বৰ 3লৈকে। দ্য ছইল হুইচ ইজ এ মিক্সচাৰ অফ চেণ্ড, ক্লে এণ্ড চিল্ট ইজ ন'ন এজ। চ' ইয়াত সুধিছে যে চেণ্ড, ক্লে আৰু চিল্টৰ মিশ্ৰণত বা সংমিশ্ৰণত যিটো ছইল সৃষ্টি হয় সেই ছইলটোৰ নামটো সুধিছে। ইয়াত অপশ্যন দিছে 4টা: লোমি ছইল, চেণ্ডি ছইল, ক্লেই ছইল আৰু ডেজাৰ্ট ছইল। চ' ইয়াৰ এনচাৰ হ'ব লোমি ছইল। লোমি ছইল এটা এনেকুৱা প্ৰকাৰৰ ছইল যিটো ছইল চেণ্ড, ক্লে আৰু চিল্টৰ সংমিশ্ৰণত সৃষ্টি হয়। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 4। অফ দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট দ্য মেজৰ ছইল টাইপছ দ্য ইনকাৰেক্ট ওৱান ইজ। তলত দিয়া ষ্টেটমেণ্টকেইটাৰ ভিতৰত কোনটো অশুদ্ধ সুধিছে। ফাৰ্ষ্ট আছে এলুভিয়েল ছইল আৰ ইজি টু প্লাগ। এইটো শুদ্ধ, কাৰণ এলুভিয়েল ছইল খেতি কৰিবৰ কাৰণে বহুত সুবিধাজনক বা সহজতে খেতি কৰিব পাৰোঁ আমি এলুভিয়েল ছইলত। নেক্সট আছে ৰেড ছইল আৰ ৰিচ ইন ফছফৰাছ, নাইট্ৰজেন এণ্ড লাইম কণ্টেণ্ট। চ' ইয়াতে কৈছে যে ৰেড ছইলত ফছফৰাছ, নাইট্ৰজেন আৰু লাইম কণ্টেণ্ট বহুত বেছি থাকে। এইটো অশুদ্ধ। আচলতে ৰেড ছইলত আইৰণ কণ্টেণ্ট বেছি থাকে। নেক্সট আছে লেটাৰাইট ইজ টাইপিকেলি এ ছইল অফ ট্ৰপিকেল ৰিজন হুইচ ৰিচিভ এ হেভি ছিজনেল ৰেইনফল। লেটাৰাইট ছইল হৈছে ট্ৰপিকেল ৰিজনৰ এটা গুৰুত্বপূৰ্ণ ছইল, আৰু এই ছইলে বহুত বৰষুণ বা ৰেইনফল সংগ্ৰহ কৰিব পাৰে বা এবজৰ্ব কৰিব পাৰে। নেক্সট আছে ব্লেক ছইল ইজ হাইলি ৰিটেনটিভ অফ মইষ্টাৰ এণ্ড ভেৰি প্ৰডাক্টিভ। এইটো সঁচা কথা। ব্লেক ছইলত বহুত খাদ্যশস্যৰ উৎপাদন হয়। চ' ইয়াতে ভুল পালোঁ আমি বি2। চ' এনচাৰ ইজ বি। এতিয়া আছোঁ নেক্সট কুৱেশ্যন নম্বৰ 5। হুইচ অফ দ্য ফলোয়িং ছইল ইজ বেষ্ট ছিটুৱেটেড ফৰ কটন। চ' তলত দিয়া ছইলবোৰৰ ভিতৰত কোনটো ছইল কটন কাল্টিভেশ্যনৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ। ইয়াত অপশ্যন দিছে 4টা: ৰেগাৰ ছইল, এলুভিয়েল ছইল, ৰেড ছইল এণ্ড ক্লেই ছইল। চ' ইয়াৰ এনচাৰ হ'ব ৰেগাৰ ছইল। ৰেগাৰ ছইলটো কটন কাল্টিভেশ্যনৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। আচলতে ব্লেক কটন ছইলক ৰেগাৰ ছইল বুলি কোৱা হয়, আৰু এই ছইলৰ
পানী ধৰি ৰাখিব পৰা ক্ষমতা বহুত আছে, বা ইট হেজ এ হাই ৱাটাৰ ৰিটেনশ্যন কেপাচিটি এণ্ড এনি আদাৰ চইল। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈকে। হুইচ অফ দ্য ফলোয়িং কেৰেক্টাৰিষ্টিক্স ইজ নট ট্ৰু অফ এলুভিয়েল চইল? তলত দিয়া কোনটো কেৰেক্টাৰ এলুভিয়েল চইলৰ লগত নিমিলে? ইয়াত অপশ্যন দিছে 4টা। প্ৰথমটো দিছে দিছ ভেৰি ফৰ্ম চেণ্ডি লোম এণ্ড ক্লে ইন টেক্সচাৰ, এইটো শুদ্ধ। নেক্সট দিছে দিজ আৰ জেনেৰেলি ৰিচ ইন ফছফৰাছ বাট প'ৰ ইন পটাছ, এইটো ফুল। নেক্সট দিছে দিজ আৰ ইউজুৱেলি ফাইন গ্ৰেইন, এইটো শুদ্ধ। মানে আমি সহজতে আমি খাদ্যশস্য ৰোপণ কৰিব পাৰোঁ। নেক্সট দিছে দিজ আৰ ভেৰি ফাৰ দ্য মষ্ট ফাৰ্টাইল, এইটো হয়, এইটো এটা ফাৰ্টাইল চইল। চ' ইয়াৰ এনচাৰটো হ'ব বি, দিজ আৰ জেনেৰেলি ৰিচ ইন ফছফৰাছ বাট প'ৰ ইন পটাছ, চ' এইটো ফুল। নেক্সট আহিছোঁ 7 নম্বৰ কুৱেশ্যনলৈকে। ডিফৰেষ্টেশ্যন ৰিজাল্টছ ইন, ইয়াত 3টা অপশ্যন দিছে ফ্ল'ৰা ডিষ্ট্ৰাকশ্যন, ফ'না ডিষ্ট্ৰাকশ্যন, ইক'লজিকেল ডিছবেলেঞ্চ। চ' ডিফৰেষ্টেশ্যন হোৱাৰ কাৰণবোৰ সুধিছে, তলত 3টা অপশ্যন দিছে। প্ৰথমটো কৈছে জীৱ জন্তু ধ্বংস হয়, গছ গছনি ধ্বংস হয়, আৰু জীৱ জন্তু আৰু গছ গছনিৰ মাজত থকা যিটো আমাৰ পাৰিৱেশিক এটা সম্পৰ্ক আছে সেই সম্পৰ্কটো ধ্বংস হয়। ইয়াতে গোটেইকেইটা হ'ব, ডিফৰেষ্টেশ্যন হ'লে আমাৰ গোটেইকেইটা অসুবিধা হয়। চ' এনচাৰটো হ'ব বি। এতিয়া আছোঁ নাম্বাৰ 8লৈকে। দ্য ৰেড চইলছ ডেভেলপ এ ৰিডিছ কালাৰ ডিউ টু, ৰেড চইলটো গাঢ় ৰঙা, ইয়াৰ কাৰণটো সুধিছে। তলত অপশ্যন দিছে 4টা। এ দিছে ডিফৰেষ্টেশ্যন এণ্ড অভাৰ গ্ৰেজিং, গছ গছনি কাটাৰ পিছত বা বেছি খননৰ ফলত হয় নেকি সুধিছে। নেক্সট দিছে দ্য প্ৰেজেঞ্চ অফ পটাছ এণ্ড দ্য প্ৰেজেঞ্চ অফ পটাছ এণ্ড মেংগানিজ, পটাছ আৰু মেংগানিজ থকাৰ কাৰণে নেকি সুধিছে। নেক্সট দিছে ট্ৰপিকেল মনচুনেল ক্লাইমেট, এইটো ট্ৰপিকেল মনচুনেল ক্লাইমেটৰ কাৰণে হয় নেকি সুধিছে। আৰু লাষ্ট দিছে এ ৱাইড ডিফিউশ্যন অফ আইৰণ ইন এনচিয়েণ্ট ক্ৰিষ্টেলাইন এণ্ড মেটামৰ্ফিক জেক। চ' এইটো হয়, ইয়াৰ এনচাৰ হ'ব এ ৱাইড ডিফিউশ্যন অফ আইৰণ ডিফিউশ্যন হয় ইন এনচিয়েণ্ট টাইমত ক্ৰিষ্টেলাইন এণ্ড মেটামৰ্ফিক জেক। চ' ইয়াৰ কাৰণে ৰেড চইলৰ কালাৰটো গাঢ় ৰঙা। এতিয়া আছোঁ কুৱেশ্যন নম্বৰ 9লৈকে। হুইচ অফ দ্য ফলোয়িং চইল ইজ ভেৰি হাৰ্ড টু কাল্টিভেট? তলত দিয়া চইলবোৰৰ ভিতৰত কোনটো চইল খাদ্যশস্য উৎপাদন কৰিবৰ কাৰণে বহুত কষ্টকৰ? ইয়াত অপশ্যন দিছে 4টা। এলুভিয়েল চইল, ব্লেক চইল, ৰেড চইল এণ্ড চেণ্ডি চইল। আমি জানো যে এলুভিয়েল চইল, ব্লেক চইল আৰু ৰেড চইল খাদ্যশস্য উৎপাদনৰ কাৰণে বহুত সুবিধাজনক, আৰু চেণ্ডি চইল বা যিটো আমাৰ বালিয়াৰী মাটি আছে সেই মাটিটোত আমি খাদ্যশস্য উৎপাদন কৰিবৰ বাবে বহুত অসুবিধা পাওঁ। এতিয়া আহিছোঁ 10 নম্বৰ কুৱেশ্যনলৈকে। অন দ্য বেচিছ অফ দ্য প্ৰচেছ অফ দিয়াৰ ফৰ্মেশ্যন হুইচ অফ দ্য ফলোয়িং চইলছ ইজ ফৰ্ম ডিফাৰেণ্টলি ফ্ৰম দ্য আদাৰ 3? তলত দিয়া চইলবোৰৰ ভিতৰত, চইল ফৰ্মেশ্যনৰ ভিতৰত কোনটো ফৰ্ম ওপৰৰ 3টাৰ লগত বা ইয়াৰ ভিতৰত 3টাৰ লগত নিমিলে, বেলেগ? চ' ইয়াত অপশ্যন দিছে 4টা। প্ৰথম দিছে খাদাৰ, ছেকেণ্ড দিছে ভাংগাৰ, থাৰ্ড দিছে ভাবাৰ, আৰু ফ'ৰ্থ দিছে ৰেগাৰ চইল। চ' যিটো ৰেগাৰ চইল আছে সেই চইলটো ওপৰৰ 3টাৰ লগত নিমিলে, কাৰণ ৰেগাৰ চইলটো আমি আগতে কৈছোঁ, ৰেগাৰ চইল ইজ অলছ' ন'ন এজ ব্লেক কটন চইল। ইট হেজ হাই ৱাটাৰ ৰিটেনশ্যন কেপাচিটি। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 11লৈকে। হুইচ অফ দ্য ফলোয়িং চইল ইজ মষ্ট সুইটেবল ফৰ কাল্টিভেশ্যন অফ কেৰলছ? চ' কেৰলছ কাল্টিভেশ্যনৰ কাৰণে কোনটো চইল বেছি উপযুক্ত? চ' এইটো এনচাৰ হ'ব এ, এলুভিয়েল চইল কেৰলছ কাল্টিভেশ্যনৰ কাৰণে বেছি উপযোগী। এই কুৱেশ্যনটো আহিছিলে CRPF এক্সামত 2019, এইটো গুৰুত্বপূৰ্ণ কুৱেশ্যন। হুইচ অফ দ্য ফলোয়িং টাইপছ অফ চইল হেভ এ মাৰ্ক কেপাচিটি টু ৰিটেইন ৱাটাৰ? চ' তলত
দিয়া চইলবোৰৰ ভিতৰত কোনটো চইলৰ ৱাটাৰ ৰিটেনশ্যন কেপাচিটি বেছি আছে। চ' ইয়াৰ অপশ্যন হ'ব, অপশ্যন দিছে 4টা। এ দিছে ডেজাৰ্ট চইল, বি দিছে লেটাৰাইট চইল, চি দিছে ৰেড চইল আৰু ডি দিছে ৰেগাৰ চইল। আমি আগতে পাইছোঁ ৰেগাৰ চইলৰ পানী শুই ৰাখিব পৰা ক্ষমতা বহুত বেছি। চ' এনচাৰ হ'ব ৰেগাৰ চইল। এতিয়া আছোঁ 13 নম্বৰ কুৱেশ্যনলৈকে। আণ্ডাৰ হুইচ ক্লাইমেটিক কণ্ডিশ্যন ডিউ টু লেটাৰাইট চইল ডেভেলপ। তলত দিয়া কোনটো ক্লাইমেটিক বা জলবায়ুৰ অৱস্থানত লেটাৰাইট চইলটো দেখা পোৱা যায় বা গ্ৰ' কৰে। চ' ইয়াত অপশ্যন দিছে 3টা। ৱেট ট্ৰপিকেল চইল, ৱেট ট্ৰপিকেল ক্লাইমেট, বি দিছে হট এণ্ড ড্ৰাই ক্লাইমেট, চি দিছে কোল্ড টেম্পাৰেট ক্লাইমেট, কোল্ড টেম্পাৰেচাৰ ক্লাইমেট আৰু ডি দিছে মেডিটেৰিয়ান টাইপ অফ ক্লাইমেট। চ' ইয়াৰ এনচাৰ হ'ব এ, ৱেট ট্ৰপিকেল ক্লাইমেট। আচলতে লেটাৰাইট চইলটো সেমেকা অঞ্চলত বেছি দেখা পোৱা যায়। এতিয়া আহিছোঁ 14 নম্বৰ কুৱেশ্যনলৈকে। হুইচ অফ দ্য ফলোয়িং ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট ফেক্টৰ ইন চইল ফৰ্মেশ্যন। চ' তলত দিয়া কোনটো ফেক্টৰ অতি গুৰুত্বপূৰ্ণ মাটি ফৰ্মেশ্যনৰ কাৰণে বা মাটি গঠনৰ কাৰণে। চ' ইয়াত অপশ্যন দিছে 4টা। ৰিলিফ, ক্লাইমেট, নেচাৰেল ভেৰিয়েশ্যন এণ্ড ৰক কভাৰ। চ' আচলতে মাটি ফৰ্মেশ্যনৰ কাৰণে জলবায়ুটো অতি গুৰুত্বপূৰ্ণ। চ' ইয়াৰ আনচাৰ হ'ব জলবায়ু বা ক্লাইমেট। এতিয়া আছোঁ 15 নম্বৰ কুৱেশ্যনলৈকে। পেটি চইল ইজ ফাউণ্ড ইন। চ' পেটি চইলটো ক'ত পোৱা যায় সুধিছে। তলত 4খন ষ্টেটৰ নাম দিছে। প্ৰথম দিছে কেৰেলা, ছেকেণ্ড দিছে কাশ্মীৰ, থাৰ্ড দিছে আছাম, ফ'ৰ্থ দিছে গুজৰাট। চ' আমি জানো যে অসমত এলুভিয়েল চইল পোৱা যায়, যিটো পলসুৱা ভূমি বুলি কয়, আৰু গুজৰাটতো সেই পলসুৱা ভূমি পোৱা যায়, আৰু কাশ্মীৰত পোৱা যায় মাউণ্টেইন চইল। সকলোৱে জানে কাশ্মীৰখন মাউণ্টেইনাছ এৰিয়া, ইয়াৰ উচ্চতা বহুত বেছি অসম গুজৰাটত কৰি। তাৰপিছত কেৰেলাত পোৱা যায় পেটি চইল। চ' ইয়াৰ এনচাৰ হ'ব কেৰেলা। এতিয়া আছোঁ 16 নম্বৰ কুৱেশ্যনলৈকে। হুইচ অফ দ্য ফলোয়িং ইজ নট এ ট্ৰপিকেল টাইপ অফ চইল। চ' তলত দিয়া কোনটো চইল ট্ৰপিকেল টাইপ অফ চইলৰ ভিতৰত নপৰে। চ' ইয়াত অপশ্যন দিছে 4টা। ৰেড চইল, ডেজাৰ্ট চইল, ব্লেক চইল এণ্ড ব্ৰাউন চইল। চ' ইয়াৰ এনচাৰ হ'ব ব্ৰাউন চইল, বিকজ ব্ৰাউন চইল ইজ নট এ ট্ৰপিকেল টাইপ অফ চইল। ট্ৰপিকেল টাইপ অফ চইল আৰ ফৰ্মড ইন দ্য এৰিয়াজ উইথ হাই এনুৱেল টেম্পাৰেচাৰ এণ্ড ৰেইনফল। চ' আমি গম পালোঁ যে ট্ৰপিকেল টাইপ অফ চইল যিবোৰ আছে সেইবোৰৰ এনুৱেল যিটো টেম্পাৰেচাৰ আছে সেইটো বহুত বেছি হ'ব লাগে, মানে বহুত গৰম হ'ব লাগিব, আৰু লগতে ইয়াত বহুত বৰষুণ পৰা হ'ব লাগিব। চ' ওপৰৰ 3টা ৰেড চইল, ডেজাৰ্ট চইল, ব্লেক চইল, এই 3টা ট্ৰপিকেল টাইপ অফ চইলৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে, আৰু ব্ৰাউন চইলটো হোৱা নাই। এতিয়া আছোঁ 17 নম্বৰ কুৱেশ্যনলৈকে। হুইচ অফ দ্য ফলোয়িং আৰ দ্য কম্পনেণ্ট অফ লোমি চইল। চ' তলত 5টা অপশ্যন দিছে। এই 5টা অপশ্যনৰ ভিতৰত কোনটো কম্পনেণ্ট লোমি চইলৰ অন্তৰ্ভুক্ত বুলি সুধিছে। চ' ইয়াৰ এনচাৰ হ'ব C2, মানে লোমি চইলৰ কম্পনেণ্ট হৈছে ক্লেই চইল আৰু চেণ্ডি চইল। এতিয়া আছোঁ 18 নম্বৰ কুৱেশ্যনলৈকে। চইল কেন বি কনজাৰ্ভ অন দ্য হিলছ বাই হুইচ অফ দ্য কাল্টিভেটিং মেথড। চ' আমি যদি পাহাৰত খেতি কৰিলে কোনটো প্ৰকাৰত খেতি কৰিলে পাহাৰৰ মাটি অনিষ্ট নহয়। চ' ইয়াত অপশ্যন দিছে 4টা। ষ্ট্ৰিপ কপিং, ক্ৰপ ৰোটেশ্যন, কণ্টুৰ প্লাগিং আৰু টেৰেচিং। চ' কণ্টুৰ প্লাগিং যদি আমি কৰোঁ তেতিয়া আমাৰ যিটো পাহাৰৰ মাটি আছে বা মাটিভূমি, সেইটো মাটিভূমি বেছি ক্ষতিসাধন নহয়। চ' এনচাৰ হ'ব C। এতিয়া আছোঁ 19 নম্বৰ কুৱেশ্যনলৈকে।
হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই দ্য ৱৰ্ড ৰাগ? চ' আমি ইয়াতে সুধিছে যে তোমালোকে ৰাগ চইল বুলিলে বা ৰাগ ৱৰ্ডটো বুলিলে কি বুজা? ইয়াতে অপশ্যন দিছে চাৰিটা। এ দিছে ব্লেক চইল ফাউণ্ড ইন দ্য ডাকান, গ্ৰে ব্ৰাউন চইল ফাউণ্ড ইন ৰাছিয়া, ৰেড কালাৰ ষ্ট্ৰিকি চইল ফাউণ্ড ইন এমেজন এৰিয়া, ডি দিছে ব্লেক চইল ফাউণ্ড ইন নৰ্থ আৰ্জেণ্টিনা। চ' ইয়াৰ এনচাৰ হ'ব ব্লেক চইল ফাউণ্ড ইন দ্য ডাকান। চ' আমি আগতে আলোচনা কৰিছোঁ ৰেগাৰ চইলটো হৈছে কটন চইলৰ আন এটা নাম। ইয়াৰ ৱাটাৰ এবজৰ্বিং কেপাচিটি বহুত বেছি থাকে। চ' এইটো বহুত গুৰুত্বপূৰ্ণ। ৰেগাৰ চইল বহুতে নাজানে বা কনফিউজ হৈ যায়, এইটো ভালকৈ চাব। আৰু এতিয়া যদি কিবা গুৰুত্বপূৰ্ণ কুৱেশ্যন পায় তেনেহ'লে আপোনালোকে স্ক্ৰীনশ্বট মাৰি থ'ব পাৰিব ভিডিঅ'টো প'ষ্ট কৰি, আপোনালোকৰ নেক্সট পৰীক্ষাত বহুত সুবিধা হ'ব। এতিয়া আছোঁ আজিৰ লাষ্ট কুৱেশ্যনটোলৈকে। দ্য ফৰ্মেশ্যন অফ লেটাৰাইট চইল ইজ মেইনলি ডিউ টু। চ' লেটাৰাইট চইল ফৰ্মেশ্যন কেনেকৈ হয় বা লেটাৰাইট চইল কেনেকৈ গঠিত হয় সুধিছে। ইয়াত অপশ্যন দিছে চাৰিটা। প্ৰথম দিছে ৱেডাৰিং, খননৰ ফলত। ছেকেণ্ড দিছে ইৰোজন, এইটো এটা খননৰ ভাগ। নেক্সট দিছে লিডছিং, তাৰপিছত দিছে ডিপজিশ্যন। চ' লেটাৰাইট চইল লিডছিঙৰ ফলত সৃষ্টি হয়। চ' আজিলৈ এইখিনিয়ে, ধন্যবাদ। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু যদি কোনোবাই নতুনকৈ মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক। ইয়াতে ওপৰত মোৰ চেনেলৰ লগটো পপ আপ হৈ আছে, তাত ক্লিক কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰিব। আৰু লেফ্ট ছাইডে ইয়াৰ মোৰ পুৰণা ভিডিঅ'বোৰৰ লিংকবোৰ দিয়া আছে, তাতো ক্লিক কৰি আপোনালোকে মোৰ আগৰ ভিডিঅ'বোৰ চাব পাৰিব। আৰু যদি কিবা সুধিব লগা থাকে তেনেহ'লে মোক কমেণ্ট কৰক, মই আপোনালোকৰ অসুবিধা যি পাইছে ভিডিঅ'টোত সেইবোৰৰ আকৌ পুনৰ শুধৰাবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ।